নমস্কাৰ। মই এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ। কিতাপ মোলৈ প্ৰথমবাৰ পঠাইছিলে। সেই আটাইকেইখন কিতাপেই বিক্ৰী হৈ থাকিল। মোৰ ওচৰত আৰু এখনো নাছিলে। সেইকাৰণে মই পুনৰ কিতাপখিনি আকৌ তেওঁক ছপা কৰি দিবলৈ ক'লোঁ আৰু তেওঁ দোকানত বিকিলে। ক'ৰ পৰা আহিছে, কোনটো প্ৰকাশনৰ পৰা আহিছে মই আপোনালোকক পাছত জনাই আছোঁ। এইখন মোৰ নিষিদ্ধ কোঠা। এখন মই এতিয়া ছখন উপন্যাস ৰচনা কৰিলোঁ আৰু 6খন কিতাপ উলিয়ালোঁ, উপন্যাসৰ কিতাপ উলিয়ালোঁ। কিন্তু এইখন মোৰ আটাইতকৈ বেছি ভাল লাগে আৰু এইখনে চবতকৈ বেছিকৈ ৰাইজে আদৰি লৈছে। পাঠকৰ মাজে এইখনেই চবতকৈ বেছি আদৰি লৈছে। প্ৰথমতে মোলৈ এই কিতাপখন মোৰ পুৰস্কাৰপ্ৰাপ্ত কিতাপ আৰু সেয়ে তেওঁলোকে মোলৈ এটা উপহাৰ দি পঠিয়াইছে। এই উপন্যাসখন পাণ্ডুলিপি প্ৰতিযোগিতা 2023 এইখন হৈছে প্ৰতিযোগিতা আৰু আপোনালোকে এয়া দেখিছে, এইটো মোৰ পুৰস্কাৰপ্ৰাপ্ত। এই উপন্যাসখন হৈছে মোৰ পুৰস্কাৰপ্ৰাপ্ত। আপোনালোকৰ যদি কাৰোবাক প্ৰয়োজন হয় মোৰ ফোন নাম্বাৰটো দিম। আপোনালোকে এই ফোনটোত যোগাযোগ কৰিলে মই আপোনালোকক এই উপন্যাসখন দিব পাৰিম। সৰু ছোৱালী, তাই মানে খুব দুখীয়া ঘৰৰ আছিলে। তাই জীৱনত কেনেকৈ সংগ্ৰাম কৰিবলগীয়া হ'ল। বহুতে তাইক বেয়া পথলৈ লৈ গৈছিল, তথাপিতো তাই নিজৰ ধৈৰ্য হেৰুওৱা নাছিল আৰু সেই বেয়া পথৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰি সেই বুদ্ধিটো তাইৰ মগজত এনিটাইম খটাই আছিল আৰু শেষত তাই বহুত বেয়া পথত থাকিও, বেয়া সমাজত থাকিও শেষত তাই জয় হৈছিল আৰু তাই এটা শুদ্ধ পথ বাছি জীৱনত সমাজত যিসকল ভদ্ৰলোক থাকে তেওঁলোকৰ দৰেই তাই জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিল। কিতাপখনৰ নামটোৱে হৈছে নিষিদ্ধ কোঠা। তাইক নি নিষিদ্ধ কোঠাত বহুতো ভদ্ৰ মানুহে ৰাখিছিলগৈ, অথচ তাইক ৰাখিব পৰা নাছিল। যিহেতু তাই সেই পথটোৰ তাই গতি কৰা মতলবেই নাছিল আৰু সেই পথটোৰ পৰা উদ্ধাৰ হ'বলৈ সদায় চেষ্টা কৰি আছিল। কিতাপখন পঢ়ি আপোনালোকে বহুত ভাল পাব। বহুতে মোলৈ ফোন কৰি জনাইছে কিতাপখন একে উৎসাহতে পঢ়িবলগীয়া বুলি, বহুত ভাল পাব। আৰু এইখন অভিনন্দন পত্ৰ দি পঠিয়াইছে মোলৈ। এইখন হৈছে মোক দিয়া অভিনন্দন পত্ৰ। পাণ্ডুলিপি প্ৰতিযোগিতাত 4ৰ্থ স্থানপ্ৰাপ্ত। ইয়াত লিখি দিছে, এয়া গ্ৰন্থ, পাণ্ডুলিপিৰ গ্ৰন্থ। এইখন মোৰ জীৱনৰ সফল বুলি ক'ব পাৰি। মই বহুত কষ্ট কৰোঁ, বহুত ৰাতিলৈকে লিখোঁ আৰু ইতিমধ্যে মোৰ আটাইকেইখন উপন্যাসেই পাঠকে আদৰি লৈছে। মোৰ প্ৰতিখন উপন্যাসেই আকৌ দ্বিতীয়, তৃতীয় সংস্কৰণ কৰিবলগীয়া হৈছে আৰু এইখন উপন্যাসৰো এইকেইখন মই এতিয়া আকৌ খুজি আনিছোঁ। হয়তো এইকেইখন খুব সোনকালেই শেষ হৈ যাব, কাৰণ মোৰ এইকেইখন বুকিঙেই আছে। গতিকেলৈ আৰু ছপা কৰিব লাগিব। কক লিখি দিওঁ 9954513952। মোৰ এইটো হৈছে ফোন নাম্বাৰ 9954513952। যদি কাৰোবাৰ প্ৰয়োজন হয় মোক আপোনালোকে এই ফোন কলটোতে ফোন কৰিব, তেতিয়া মই আপোনালোকক ডাকযোগে পঠাই দিম এই কিতাপখন।